গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা এ টাইগাৰ ইন দ্য জু এই কবিতাটো আলোচনা কৰিম কবিতাটো আৰম্ভ কৰাৰ আগতে ইয়াৰ টাইটেলটো চোৱা এ টাইগাৰ ইন দ্য জু এটা বাঘৰ কথা উল্লেখ কৰিছে যেটো ক'ত আছিল জু অৰ্থাৎ চিৰিয়াখানাত আছিল কবিতাটোৰ আৰম্ভণিতে দিছে দিছ পয়েম কন্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জু উইথ দ্য টাইগাৰ ইন ইটস নেচাৰেল হেবিটেট দ্য পয়েম মুভছ ফ্ৰম দ্য জু to the jungle and back again to the zoo ইয়াত কৈছে যে কবিতাটোত কি কৰা হৈছে কন্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জু জুত থকা চিৰিয়াখানাত থকা এটা বাঘৰ জীৱনক তুলনা কৰা হৈছে উইথ দ্য টাইগাৰ ইন ইটস নেচাৰেল হেবিটেট অৰ্থাৎ যেতিয়া এটা বাঘ নিজৰ যেটো প্ৰাকৃতিক পৰিৱেশ তাহাঁতি পাব লাগে অৰ্থাৎ যেতিয়া হাবিত থাকে জংগলত থাকে সেই বিষয়ে উল্লেখ কৰিছে দ্য পয়েম মুভছ ফ্ৰম দ্য জু কবিতাটো কি হৈছে প্ৰথমতে জুত আৰম্ভণি হৈছে চিৰিয়াখানাত কবিতাটোৰ কাহিনীটো আৰম্ভণি হৈছে তাৰ পাছত টু দা জংগল আৰু ই জংগলৰ ফালে লাহেকে ই মুভ কৰিছে এণ্ড বেক এগেইন টু দা জু আৰু যেতিয়া কবিতাটো শেষ হৈছে ইয়াকো চিৰিয়াখানাত আহি শেষ হৈছে ৰিড দা পয়েম সাইলেন্টলি ওয়ান্স কবিতাটো এবাৰ সাইলেন্টলি পঢ়িবলৈ কৈছে এণ্ড সে উইচ ষ্ট্ৰেঞ্জাৰ স্পীক এবাউট দা টাইগাৰ ইন দা জু আৰু কোনকেইটা ষ্ট্ৰেঞ্জাৰে বাঘটো চিৰিয়াখানাত থকাৰ কথা উল্লেখ কৰিছে এণ্ড হুইচ ওৱান স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জংগল আৰু কোনকেইটা ষ্টেঞ্জাত বাঘটো জংগলত থকাৰ কথা উল্লেখ কৰিছে ইয়াত তোমালোকক নিজে বুজিবলৈ কৈছে ইয়াত যদি তোমালোকে কবিতাটো পঢ়া তেনেহ'লে গম পাবা যে প্ৰথম ষ্টেঞ্জাটোত কি হৈছে চিৰিয়াখানাত থকা এটা বাঘৰ কথা উল্লেখ কৰিছে 2 নম্বৰ আৰু 3 নম্বৰ ষ্টেঞ্জাটোত এটা জংগলত থকা বাঘৰ কথা উল্লেখ কৰিছে আৰু 4 নম্বৰ আৰু 5 নম্বৰ ষ্টেঞ্জাটোত পুনৰ চিৰিয়াখানাত থকা এটা বাঘৰ কথা উল্লেখ কৰা হৈছে তেনেহলে কবিতাটো আৰম্ভ কৰো ফাৰ্স্ট ষ্টেঞ্জাটোত দিছে হি ষ্টক্স ইন হিজ vivid stripes the few steps of his case on pads of velvet quiet in his quiet race his stocks শব্দটোৰ অৰ্থ হৈছে walks হি অৰ্থাৎ কাৰ কথা উল্লেখ কৰিছে হে টাইগাৰটো কথা উল্লেখ কৰিছে হি খুস্কাহি ফুৰিছে বুলি কৈছে in his vivid stripes vivid মানে বিভিন্ন ৰঙৰ যেনেকৈ তোমালোকে দেখিছা বাঘৰ গাত কি হয় কিছুমান আঁচ থাকে আগবাগ কৰা থাকে কিছুমান বিভিন্ন ৰঙৰ হে vivid stripes বুলি হে আঁচবোৰৰ কথা বুজাইছে the few steps of his case যেহেতু হি বৰ্তমান এটা কেস বা পিঞ্জৰাৰ ভিতৰত বন্দী হৈ আছে এই কাৰণে হি পিঞ্জৰাটোৰ ভিতৰত তাৰ few steps যেহেতু পিঞ্জৰাটো তাৰ কাৰণে তেনে সৰু যত বাঘটোৰ কাৰণে এখন জংগলে সৰু হয় তেনেহলে এটা পিঞ্জৰা তাৰ কাৰণে কি বস্তু গতিকে তাৰ কাৰণে হে পিঞ্জৰাটো তেনে সৰু হৈছে আৰু সেই কাৰণে তাত হি যেকেটা খোজ কাঢ়িছে কাৰণে কবি উল্লেখ কৰিছে few steps বুলি কৈছে মাত্ৰ কেইটামানহে তাৰ কাৰণে খোজ হৈছে on pads of velvet quiet in his quiet race আৰু তাৰ pads মানে বাঘৰ ভৰিৰ তলৰ যেটো তলুৱাখনৰ কথা উল্লেখ কৰিছে of velvet quiet আৰু তলুৱাখন কেনেকুৱা বুলি কৈছে খুব কোমল ভেলভেটৰ নিচিনা কোমল ইন হিজ কোৱাইট ৰেজ কিন্তু তাৰ যেটো খং হেতু কিন্তু বহুত বেছি বুলি কৈছে কাৰণে কৈছে ইন হিজ কোৱাইট ৰেজ যদিও তাৰ ভৰিৰ তলুৱাখন কি বুলি কৈছে কোৱাইট ভেলভেটৰ নিচিনা বুলি কৈছে মানে ভেলভেটৰ নিচিনা কোমল হয় কিন্তু তাৰ খংটো কিন্তু বহুত বেছি তাৰ পাছত কবি আকৌ উল্লেখ কৰিছে হি শুড বি লাৰ্কিং ইন শ্যাডো sliding through long grass near the water hole where plum deer pass তাৰপাছত কৈছে এতিয়া মই আগত উল্লেখ কৰাৰ ধৰণে 2 আৰু 3 এই দুইটা ষ্টেঞ্জাত বাঘটোৰ তাৰ জীৱনটো যদি হি হাবিত থাকিলেহেঁতেন জংগলত থাকিলেহেঁতেন তেতে কেনেকুৱা হ'লহেঁতেন সেই বিষয়ে উল্লেখ কৰিছে ইয়াত সেইকাৰণে কৈছে হি শুড বি লাৰ্কিং ইন শ্যাডো হি কি কৰিলেহেঁতেন লাৰ্কিং মানে লুকাই শিকাৰৰ বাবে অপেক্ষা কৰি থকা হি লুকাই শিকাৰৰ বাবে অপেক্ষা কৰি থাকিলেহেঁতেন ইন শ্যাডো কোট বুলি কৈছে ছাহত স্লাইডিং থ্ৰু লং গ্ৰাছ আৰু যিবিলাক ওখ ঘাঁহ থাকিলেহেঁতেন ঘাঁহবোৰৰ তলে হি মনে গৈ লুকাই থাকিলেহেঁতেন নিয়াৰ দা ৱাটাৰ হোল য'ত পানী গৈ থাকে পানী পৰি থাকে তেনেকুৱা জেগাত হি লুকাই থাকিলেহেঁতেন ৱেৰ প্লাম ডিয়াৰ পাছ প্লাম মানে হ'ল খুব শকত যিবিলাক ডিয়েৰ পহুবোৰ যেতিয়া হিফালে পাৰ হৈ যাব হি সেইবিলাকৰ অপেক্ষাত তাৰ শিকাৰৰ অপেক্ষাত হি যদিহে জংগলত থাকিলেহেঁতেন তেতিয়া হি তাৰ ৰৈ থাকিলেহেঁতেন Third stanza কৈছে he should be snarling around houses at the jungle's edge, baring his white fangs, his claws, terrorizing the village.
ইয়াত কৈছে হি শুড বি স্নাৰ্লিং স্নাৰ্লিং মানে জীৱ জন্তুবোৰে যেতিয়া মানে মানুহক ভয় খুৱাবলৈ যিবোৰ চাউণ্ড কৰে যিবোৰ শব্দ কৰে সেইবোৰকে স্নাৰ্লিং বুলি কোৱা হয় ইয়াত বিশেষকৈ বাঘৰ গুজৰণিৰ কথা কোৱা হৈছে এৰাউণ্ড হাউচেছ ঘৰবোৰৰ কাষত বা জংঘলৰ কাষত যিবিলাক গাঁও থাকে সেই গাঁওবোৰৰ কাষত সি চিঞৰি থাকিলেহেঁতেন বা গুজৰি থাকিলেহেঁতেন এট দ্য জংগলছ এজ মানে সীমা জংঘলৰ সীমাৰ ওচৰত সি গৈ চিঞৰি থাকিলেহেঁতেন বেৰিং হিজ হোৱাইট ফেংছ আৰু তাৰ যিবোৰ হোৱাইট ফেংছ বুলি কৈছে মানে বগা বগা চোকা যিবিলাক দাঁতবোৰ উলিয়াই পিনি আৰু লগতে হিজ ক্লাউজ তাৰ হাতোৰাখন মেলি পিনি সি কি কৰিলেহেঁতেন টেৰৰাইজিং দ্য ভিলেজ যিমান গাঁওবাসী থাকিব গাঁৱৰ মানুহক সি টেৰৰাইজ ভয় খুৱাই থাকিব সি গাঁৱৰ ওচৰৰ পৰা য'ত মানে জংঘলৰ সীমা শেষ হৈছে ঠিক তেনেকুৱা জেগাৰ পৰা সি চিঞৰি চিঞৰি গুজৰি গাঁৱৰ মানুহক ভয় খুৱাই থাকিব বুলি কৈছে যদিহে সি জংঘলত থাকে but he is locked in a concrete cell his strength behind bars stalking the length of his cage ignoring visitors কিন্তু বৰ্তমান হি কি হৈ আছে বুলি কৈছে লকড হৈ আছে হি বন্দী হৈ আছে ইন এ কংক্ৰিট চেল কংক্ৰিট মানে যেনেকৈ আমি কংক্ৰিটৰ বিল্ডিং বুলি কওঁ যিবিলাক ঘৰ চিমেণ্ট শিল বালি এইবোৰে বনোৱা হয় তেনেকুৱা হি এটা ঘৰৰ ভিতৰত এটা চেল বা এটা পিঞ্জৰাৰ ভিতৰত হি বন্দী হৈ আছে his strength behind bars আৰু তাৰ যিটো শক্তি আছিল সেই শক্তিটো এতিয়া কি হৈ আছে behind bars যেহেতু হি এটা চেলৰ ভিতৰত সোমাই আছে হি পিঞ্জৰাৰ ভিতৰত সোমাই আছে পিঞ্জৰাৰ যিবিলাক বাৰ্ছ আছে সেই পিঞ্জৰাৰ ভিতৰত তাৰ যিখিনি শক্তি আছিলে যিখিনি হি জংঘলত থাকিলে প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন সেই শক্তিখিনি এতিয়া বন্দী হৈ আছে বুলি কৈছে লকড হৈ আছে বুলি কৈছে stalking the length of his cage ignoring visitors আৰু সেইকাৰণে তাৰ যেহেতু এতিয়া অন্য উপায় নাই তাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিব নোৱাৰে সেইকাৰণে হি নিজৰ পিঞ্জৰাৰ ভিতৰত সোমাই ষ্টকিং দ্য লেন্থ অফ হিজ কেজ বুলি কৈছে যিমানটো লেন্থ আছে তাৰ পিঞ্জৰাটো যিমান মানে তাৰ লেন্থ হয় সেই লেন্থ অনুযায়ী হি যিমান পাৰিছে তাতে খোজকাঢ়ি ঘূৰি ফুৰিছে ইগনৰিং ভিজিটাৰ্ছ আৰু হি তাৰ কৰিব পৰা একমাত্ৰ কাম এটাই আছিলে সেই সময়ত হি যিসকল ভিজিটৰ যিসকল মানুহে তাক চাবলৈ আহিছে চিৰিয়াখানাত সেই মানুহবোৰক হি ইগন'ৰ কৰিছে লাষ্ট ষ্টেঞ্জাৰটোত কবিয়ে কৈছে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট দ্য পেট্ৰলিং কাৰ্ছ এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ তেওঁ কৈছে যে হি হিয়াৰ্ছ বাঘটোৰ কথা উল্লেখ কৰিছে সি শুনা পাইছে দ্য লাষ্ট ভইচ এট নাইট ৰাতিৰ যিটো লাষ্ট ভইচ মানে একেবাৰে শেষৰ যিটো শব্দ আৰু একো হুলস্থুল নাই আৰু সকলো মানে নিজান হৈ গ'ল মাত্ৰ এটাই শব্দ শুনা গৈছে সেইটো হৈছে দ্য পেট্ৰলিং কাৰ্ছ যিবিলাক পেট্ৰলিং ডিউটি দিয়ে পুলিচৰ যিবিলাক গাড়ী ৰাতি ঘূৰি ফুৰে সেই গাড়ীবোৰৰ যিটো চাউণ্ড সেই চাউণ্ডটো সি শুনা পাইছে বুলি কৈছে কিন্তু যদিহে সি সেই সময়ত জংঘলত থাকিলেহেঁতেন তেনেহ'লে লাষ্ট ভইচটো তাৰ হ'লহেঁতেন গোটেই মানে ওচৰৰ যিমানবোৰ মানুহ থাকিলেহেঁতেন গাঁৱৰ মানুহ থাকিলেহেঁতেন সেই মানুহবোৰে তেতিয়া শেষৰ ভইচটো বাঘৰ মাতটোহে শুনিলেহেঁতেন কিন্তু এতিয়া যিহেতু সি এটা পিঞ্জৰাত বন্দী হৈ আছে চিৰিয়াখানাত বন্দী হৈ আছে গতিকে সি এতিয়া লাষ্ট ভইচটো শুনিছে পেট্ৰলিং কাৰবোৰৰ আৰু শেষত কৈছে দ্য এণ্ড ষ্টেয়াৰ্ছ মানে লাগি চাই থকা একেথৰে চাই থকা উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ যিবিলাক ব্ৰিলিয়েণ্ট ষ্টাৰ আছে উজ্জ্বল যিবিলাক তৰা ৰাতিৰ আকাশত দেখা পোৱা গৈছে সেই তৰাবোৰলৈ সি তাৰ ব্ৰিলিয়েণ্ট আইজ তাৰ চকুকেইটাৰে সেই তৰাবোৰলৈ লাগি চাই আছে বুলি কৈছে আৰু গোটেই কবিতাটোতে কবিয়ে কি কৈছে যিটো জংঘলত থকা এটা বাঘৰ জীৱন আৰু পিঞ্জৰাত বন্দী হৈ থকা এটা বাঘৰ জীৱনৰ মাজত যিটো পাৰ্থক্য সেই পাৰ্থক্যটো বুজাবলৈ চেষ্টা কৰিছে আশা কৰিছোঁ তোমালোকে গোটেই কবিতাটো বুজি পাইছা ধন্যবাদ